লিডুৰ এয়াৰ ষ্ট্ৰিপৰ সমীপত নিৰ্মাণ হ'ব ইছৰোৰ ছেটেলাইট আৰ্থ ষ্টেচন কেম্পাছ। প্ৰায় 81.82 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই ষ্টেচন। বিভিন্ন উপগ্ৰহৰ সৈতে যোগাযোগ, তথ্য সংগ্ৰহ আৰু সংকেত আদান প্ৰদানৰ সুবিধা থাকিব। প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হ'ব 24 মাহৰ। এই প্ৰকল্পই অসমৰ কৌশলগত আৰু বৈজ্ঞানিক গুৰুত্ব বৃদ্ধি কৰিব। আৰু এই সন্দৰ্ভত সতীৰ্থ সাংবাদিকগৰাকীৰ এক প্ৰতিবেদন আছে, সেই বিশেষ প্ৰতিবেদন আগবঢ়াই এতিয়াৰ বাতৰিৰ পৰা মই ভাস্কৰ বিদায় লৈছোঁ। নমস্কাৰ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অৰ্থাৎ ইছৰোৱে এটা ছেটেলাইট আৰ্থ ষ্টেচন কেম্পাছ নিৰ্মাণ কৰিবৰ কাৰণে লিডু এয়াৰ ষ্ট্ৰিপ বিবেচনা কৰিছে। ইতিমধ্যে নিবিদা জাৰি কৰিছে আৰু নিবিদাৰ জৰিয়তে ইতিমধ্যে এই কথা আমি আসাম টকছাই আমি গম পাইছোঁ। আৰু এই সূত্ৰে আমি এই সম্পৰ্কত কথা পাতিবৰ কাৰণে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু সাহিত্যিক জগত চাংমাই ডাঙৰীয়াৰ কাষত আহিছোঁ। ছাৰ কি ক'ব? এইটো বৰ আমি শুনি আপ্লুত হৈছোঁ। এইটো জানি ইমানেই ভাল লাগিছে যে লিডুৰ যিখন এয়াৰ ষ্ট্ৰিপ, এই এয়াৰ ষ্ট্ৰিপটো আজি প্ৰায় স্বাধীনতাৰ পিছৰ পৰাই একেবাৰে বান্ধন বা একেবাৰে আওহতীয়াকৈ পৰি থকা এটা এয়াৰ ষ্ট্ৰিপ। কিন্তু এই এয়াৰ ষ্ট্ৰিপটোক যে সদব্যৱহাৰ কৰিবলৈ ইছৰোৱে যে এটা মহান পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে আমি অতিশয় আনন্দিত তথা লিডুবাসী হিচাপে আমি যে সকলো প্ৰকাৰ উপকৃত হ'ম তাক আমি অতি আনন্দিত বা আমি গৌৰৱো অনুভৱ কৰিছোঁ। এটা সময়ত আচলতে ইয়াৰ পৰা যুদ্ধ বিমান উৰিছিল আৰু ইয়াৰ পৰা এতিয়া মহাকাশৰ সৈতে সংযোগ স্থাপন হ'ব আৰু মহাকাশৰ জৰিয়তে গৱেষণাৰ এটা কেন্দ্ৰলৈ পৰিণত হ'ব। কি ক'ব? হয়, এইটো কথাটো নিশ্চয় সকলোৱে জানিবলগীয়া কথা যে দ্বিতীয় মহাযুদ্ধ যিখন হৈছিল, এই দ্বিতীয় মহাযুদ্ধত যিটো আমাৰ এই আমেৰিকান সৈন্যই যেতিয়া আমাৰ জাপানীজবিলাকে বা জাপানী সৈন্যই যেতিয়া ম্যানমাৰ বা সেই সময়ৰ ব্ৰহ্মদেশ আক্ৰমণ কৰিছিল, সেই সময়তে আমাৰ যিটো মিত্ৰজোঁট অৰ্থাৎ বিশেষকৈ আমাৰ আমেৰিকান যি সৈন্য বাহিনী আৰু এনেকুৱা সৈন্য বাহিনীয়ে হলঠেকত পৰিছিলে। এইকাৰণেই যে চীনৰ লগত সংযোগ কৰিব পৰা লিডুৰ পৰা বা ভাৰতবৰ্ষৰ পৰা চীনৰ লগত সংযোগ কৰিব পৰা আৰু অন্য হাতেদি ম্যানমাৰ যিহেতুকে জাপানী সৈন্য দখলে কৰিলে, তেতিয়া এটা বিশেষ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিবলগীয়া হৈছিল, যিটো নেকি আমি সকলোৱে জানো বিশ্ববিখ্যাত যিটো ষ্টিলৱেল ৰোড। সেই ষ্টিলৱেল ৰোডটো জেনেৰেল ষ্টিলৱেলে এটা মৰহা কৰি প্ৰায় আমাৰ ভাৰতৰ পৰা বিশেষকৈ এই লিডুৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ ব্ৰাহ্মা হৈ চীনলৈকে প্ৰায় 1800 কিলোমিটাৰ পথ। সেই পথটো কিন্তু আমি ভাবি আচৰিত হওঁ যে সমগ্ৰ পাটকাই পাহাৰ বা পাৰ্বত পৰ্বৰ উখলা মুখুৰা ৰাস্তাইদি হাবি জংঘলৰ পৰা এই ৰাস্তাটোত এবাৰ এই ঠাইডোখৰত যে এটা 1800 কিলোমিটাৰ জোৰা এটা পথ নিৰ্মাণ হ'ব, গতিকে সেইটো ভাবিলেও আচৰিত লাগে। যিয়ে কি নহওক, যি সময়ত এই পথটো নিৰ্মাণ হৈছিল তেতিয়া হাজাৰ হাজাৰ শ্ৰমিকে কাম কৰিছিল। অন্য হাতেদি আমাৰ ম্যানমাৰ যেনেকৈ আমাৰ জাপানী সৈন্য দখল কৰিছিলে, সেই সময়তো আমাৰ সৈন্য বাহিনীয়ে তেওঁলোকৰ লগত যুদ্ধ কৰিছিল আৰু যুদ্ধৰ ক্ষেত্ৰত এই সৈন্য বাহিনীক অৰ্থাৎ মিত্ৰজোঁট সৈন্য বাহিনীক ৰচদ পাতি হওক বা অন্যান্য যিকোনো সা সঞ্জামেই হওক, যুদ্ধৰ সা সামগ্ৰী হওক, এইবিলাক ছাপ্লাই দিবৰ কাৰণে, যোগান ধৰিবৰ কাৰণে অন্য হাতেদি ষ্টিলৱেল ৰোডত যিসকল শ্ৰমিকে কাম কৰিছিল, সেই শ্ৰমিকসকলক এই আহাৰৰ পৰা আদি কৰি সা সঞ্জামৰ পৰা আদি কৰি তেওঁলোকক যোগান ধৰিবৰ কাৰণে আৰু বিশেষকৈ যিবিলাক সৈন্য আঘাতপ্ৰাপ্ত হৈছিল সেইসকলক উদ্ধাৰৰ কাৰণে, ঠিক তেনেকৈ ষ্টিলৱেল ৰোডত যিটো ষ্টিলৱেল ৰোড পূৰ্বতে ইয়াৰ নাম আছিল লিডু ৰোড বা যিয়েই নহওক, সেই ৰোডটো নিৰ্মাণৰ কাৰ্যত যিসকল শ্ৰমিক কাম কৰিছিল তেওঁলোক বিভিন্ন বেমাৰে আজাৰে ভুগিবলগীয়া হৈছিল। মেলেৰিয়াকে আদি কৰি বিভিন্ন কলেৰা ইত্যাদি ৰোগত তেওঁলোকে ভুগিছিল আৰু সেইসকলক উদ্ধাৰ কৰিবৰ কাৰণেও